নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেলৰ অন্য এটি ব্লগলৈ তো ইতিমধ্যে আপোনালোকে মোৰ সোশ্যাল মিডিয়া একাউণ্ট বিলাকত দেখি আছে যে কি মই ফটো শ্বুট কৰিছিলো ফটো শ্বুট মানে কি আৰু মেকআপ চেকআপ কৰি ওলাইছিলো তো বহুতে ভাবিছিলে ফটো শ্বুট হ'ব তো গতিকে আপোনালোকে এইটো ভিডিঅ'ত মই হেয়াই দেখাম যে কেনেকৈ গ'লো ক'ত এনেকৈ মেকআপ কৰিলো কোনে কৰিলে আৰু কিমান পইচা মানে ফ্ৰীতে কৰিলো কেনেকৈ হ'ল সেই গোটেইখিনি পাব আকৌ কাৰ ঘৰলৈ গৈছিলোঁ মোৰ জেঠাই এজনী ঘৰলৈ গৈছিলোঁ গতিকে সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু শেষৰ ফাললৈ এজন মানুহৰ লগত আপোনালোকক মই চিনাকি কৰি দিম আৰু লাষ্ট আজি ভিডিঅ'টোৰ কনক্লুজনখিনিও তেখেতেই দিব গতিকে ভিডিঅ'টো এনজয় কৰক টেম্পু পৰা নামি এতিয়া এইটো ৰাস্তাৰে যাব লাগিব মৰমী জেঠাই ঘৰলৈ তো বলক ফাইনেলি আহি পালো এই রোড ভেদি ভেদি আমি মৰমী জেঠাই ঘৰ তুমি দেখিছানে এইখন এই গেট দিয়া ঘৰখনে জেঠাই আইকনিক হাঁহি দিয়া মানুহগৰাকী লাষ্ট ভিডিঅ'ত হাঁহিটো দিয়া বাৰু এয়া যোগাৰ আৰম্ভ হৈ গ'ল আইতাক দেখাইছোঁ পাকঘৰত মৰমী জেঠাইয়া ড্ৰেছত আহি গ'ল চাহৰ যোগাৰ কৰি আছে এইফালে দালি বহাইছে 11টা বজাত এতিয়া চাহ খোৱা টাইম হৈ গ'ল আৰু চাহৰ লগত দিছে এয়া গাখীৰ চাহ কাটা নিমকি আৰু এইটো হৈছে গুড়ৰ লাড়ু টেষ্টি লাগিছে হাই 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 এতিয়া কওক কি কৈছিল আপুনি মই ভাবিছিলোঁ ছোৱালীজনী বহুত সৰু ছোৱালী কিন্তু আহি পেলাই দেখিছোঁ যে বৰ সৰু ছোৱালী নহয় ডাঙৰ ছোৱালী মই ভাবিছিলোঁ বৰ মৰম লগা ছোৱালী বুলি ভাবিছিলোঁ তাৰমানে মই মৰম লগা নহয় তুমি মৰম লগা হয় তুমি কিন্তু বহুত ডাঙৰ ছোৱালী সৰু ছোৱালী বুলি ভাবিছিলে এটা টিকলি আৰু এজনী আছে নহয় আমাৰ জেঠাই এজনী হাই কৰি দিয়ক হাই এয়া জেঠাই আমাৰ মৰমী জেঠাই আজি পাৰ খানা আজি মই ইয়াত তেজপুৰত বহুত পাৰ খালোঁ আমাৰ পাঠশালাত ইমান নাখাওঁ ইয়াত সিদিনাখন মামীহঁতৰ ঘৰতো খালোঁ আৰু আজি ইয়াতো পাৰ আৰু এতিয়া জেঠাই আৰু মই ওলালো বজাৰলৈ বজাৰ মানে অকণমানতে আছে কিনিব আহিছা মাছ খুৱাব এয়া মাছৰ আঞ্জা আৰু এয়া কি বহাইছে এয়া ৰঙালাও ভাজি এইফালে চব্জিছে আৰু আমাৰ আইতা ধুনীয়াকৈ গাইছে প্ৰথমে প্ৰণাম ব্ৰহ্ম আৰু এইটো জেঠাইহঁতৰ গোসাঁই ঘৰ দেখাই দিছোঁ আপোনালোকক এয়া মোৰ কিবা ষ্টুডিঅ' টাইপ বুলি ভাবিছিলোঁ ধুনীয়া লাগিছে দেই এতিয়া হাত পাত ধুই আমি আৰু এয়া আমাৰ বেবী বা আগে ভাত খাইছে কাৰণ আজি নিৰামিষ খাব আৰু আমাৰ ভাত আহি গ'ল তো এয়া খানা এয়া দালি ইয়াত মাছৰ পেটু ভাজি তাৰপিছত এয়া পুদিনা চাটনি এয়া পাৰ মাংস এয়া মাছ আৰু এয়া দালি আৰু এয়া আমি খাব লাগে এতিয়া আৰু যিহেতু আমাৰ বেবী বা মেকআপ আৰ্টিষ্ট তো কিয় না ইস্তা ফাইদা উঠাই যায় তো মই এতিয়া ফ্ৰীতে কৰি ল'ম ষ্ট্ৰেইটনিং আপোনালোককো দেখাই আছোঁ আৰু এয়া মোৰ ফাইনেল লুক ইমান ধুনীয়া লাগিছে আপোনালোকে ক'ব মোক কেনেকুৱা লাগিছে অৰিজিন চুলিত বেছি ভাল লাগে এনেকৈ ষ্ট্ৰেইট আৰু এতিয়া দুপৰীয়া হৈছে মানে 3টামান বাজিছে চাগে আৰু এতিয়া আমি ওলালোঁ চব এগৰাকী মাহীৰ ঘৰত যাম লাষ্ট ভিডিঅ'টোত যে দেখাইছিলোঁ পাপৰি মাহীৰ ঘৰলৈকে যাওঁ আৰু চব ইফালে ৰেডি হৈ গ'ল মই চুলিখিনি ষ্ট্ৰেইট কৰি ল'লোঁ ইমান ধুনীয়া লাগিছে আহোঁতে আণ্টি টাইপ হৈ আহিছিলোঁ আজি পূৰা মডেল টাইপ হৈ যাম তো এয়া আমাৰ অকণি আইতা পূৰা ৰেডি আমাৰ বেবী বা ৰেডি হৈ গয়া আৰু এই টিকলি क्यों रो रही हो
কিয় কান্দিছা আহি পাই গ'লো আমি পাপৰি মাহীহঁতৰ ঘৰ আপোনালোকক দেখাই দিওঁ এতিয়া ইয়াৰ পৰা গাড়ীৰ পৰা নামিব চব উধাৰ যাওঁ টমটম से और यहाँ पर এয়া চাওক আহিয়ে ঘৰত সোমাই নাই কি দেখিলোঁ মাকৈ তামোল এয়া गैरेज और ये अंदर चलते हैं পাপৰি মাহীহঁতৰ ঘৰত এয়া আইতা চাহ আইতা চাই দিয়া এইফালে চাই দিয়া না আপোনাক চাব দিছো এবাৰ হাই কৰি দিয়ক এনেকে দিয়ক হাই এয়া আইতা এয়া আমাৰ মাহী আজি মাহী তলতে বহিবলগীয়া হৈছে বেবী বা আইতাই মাৰিব লাগিব আইতাই কষ্ট কৰি চাহ বনাই আনিলে আমালে এতিয়া চাহ খাই লওঁ আৰু আপোনালোকক এজনী ছোৱালীৰ লগত আমি চিনাকি কৰাই দিওঁ আপোনালোকে বাৰু চিনি পাইছে এয়া আমাৰ জুমনি হাই এয়া পঢ়ি আছে তাই চবে আমি ইমান কথা পাতি আছো ভাবিছো তাই শুই আছে কিন্তু শুই থকা নাই তাই টোপনিৰ পৰা উঠি পুৰা পঢ়ি আছে গুড গাৰ্ল একদম গুড গাৰ্ল তাই ক্লাছ 5ত পঢ়ে কিন্তু নিজৰ দায়িত্ববিলাক ইমান ভালকৈ জানে হয়নে গুড গাৰ্ল আৰু এয়া আমাৰ চবৰে চাহ পানী খোৱা হ'ল এতিয়া আমি যাওঁ চবকে এয়া ত্ৰিদিপ তেতিয়া জুমনি আমাৰ পুত এয়া আইতা চব এইজনী এগৰাকী আইতা যাওঁ আমি বাই বাই মাহী এবাৰ যাবা পাঠশালালৈ একদম থকাকে যাব লাগিব আমি জেঠাই এতিয়া সন্ধিয়া এয়া ফুচকা বনাই আছে আমালৈ ইমান কষ্ট কৰি গৰমত এয়া আৰু এয়া ফুচকা ৰেডি খোৱাহে কথা এয়া তলত বেবী বা বহি লৈছে আৰু এতিয়া বেবী বাই মোক কৰিব মেকআপ তো খাই বৈ লৈ এতিয়া মোক মেকআপ কৰিবা আই ডোন্ট নো গাইজ কেনেকুৱা হ'ব ओवर एक्टिंग करता है साला ओवर एक्टिंग की औलाद চাই লওঁ মেকআপ কৰিব বোলে মেখেলা চাদৰ পিনে ৰেডি হৈ আছে এয়া বিউটি বক্স চব ৰেডি এইফালে ৰিং লাইট ये भी रेडी हो चुका है और এতিয়া মোক সজাব আমাৰ ये মেকআপ আৰ্টিষ্ট ফাইনেলি মোৰ আই মেকআপটো হৈ গ'ল এয়া কেনেকুৱা পাইছে এতিয়াতো কেনেকুৱা পাইছে কি ক'ব আৰু আই মেকআপটোহে হৈছে অকল তো বাকীখিনি আছে মোক বান্দৰী সুন্দৰী হ'বলৈ তো তেতিয়ালৈকে চাই থাকক ভাল লাগিছে যেন মোৰ অনুভৱ হৈছে আই মেকআপটো মোৰো পচন্দ হৈছে মানে আৰু ফাইনেলি আমাৰ হৈ গ'ল মেকআপ এতিয়া চুলিখিনি আছে আৰু কাপোৰযোৰ পিন্ধিব আছে কেনেকুৱা লাগিছে ক'ব মোৰ নিজৰ বেছি ভাল লাগিছে বহুত ছেটিছফাইড ধুনীয়া লুক দিছে আৰু বাৰ কাৰণে আজি বোলে চকুখিনি মানে আই মেকআপটো নতুন আছিল কিন্তু খুবেই ধুনীয়া কৰিছে মোৰ বিৰাট ছেটিছফাইড হৈছোঁ গতিকে এইখিনি আৰু চুলিখিনি আৰু কাপোৰখিনি কৰি আপোনালোকক দেখাই আছোঁ তো মই ফাইনেলি ৰেডি হৈ গ'লোঁ এয়া চুলিখিনি হৈ গ'ল কাপোৰো হৈ গ'ল এতিয়া গোটেইখিনি আপোনালোকক এবাৰ দেখাই দিওঁ কেনেকুৱা লাগিছে আপোনালোকে ক'ব মোক সকলোতকৈ দুখ লগা কথা এইটোৱে ঘণ্টা গৈ আপুনি মেকআপ কৰক 10 মিনিট ফটোশ্বুট কৰক তাৰপিছত আকৌ থৈ পেলাই এয়া নতুন আগৰ কেইটা বনোৱা সেইটো চবতছে দুখ লগা হাত ব্ৰেকিং কথা আৰু আপোনালোকক সদস্যৰ লগত চিনাকি কৰি দিয়া নাছিলোঁ ৱেইট এয়া আমাৰ ফোন দাদা হাই কৰা আমি দিনত দেখুৱা নাছিলো কিয় তুমি শুই আছিলা অসুবিধা আছিলে ৰাতিপুৱা ভালকৈ দেখাওঁ ৰাতিপুৱালৈ নাথাকোঁ আমি কিন্তু ফোন দাদা বিহু আছিল সেইটো কাৰণে ৰাতিপুৱা আহিছে সেইটো কাৰণে আজি দিনটো আমি দেখা নাপালোঁ আৰু খুব ধুনীয়া ঢোল বজাই যদি সম্ভৱ আমি দেখুৱাবলৈ চেষ্টা কৰিম হয়নে দেখা পালে নাই ৰাতিপুৱা দেখাব এতিয়া ভাত পানী চবে খাই ল'লোঁ আৰু এতিয়া শুবলৈ যাওঁ গতিকে ৰাতিপুৱা আপোনালোকক লগ পাই আছোঁ এতিয়া ভাগৰ লাগিছে আজি দিনটো ফুৰোঁতে গ'ল এতিয়া আকৌ মেকআপ কৰিলোঁ এনেকৈ ভাগৰ লাগিছে ভাত পানী খাই লোৱা হ'ল এতিয়া চবে শুবলৈ যাওঁ তো গুড নাইট ৰাতিপুৱা লগ পাইছোঁ আৰু এতিয়া ৰাতিপুৱা আমি যাবলৈ ওলালোঁ অতি সোনকালে কাৰণ আইতা কিবা কিবি কাম আছে মৰমী জেঠাই বাই বাই আৰু কেতিয়া লগ পাওঁ পাঠশালা যাব লাগিব একদম এতিয়া অনলাইনত কৈ দিলে নহয় চবৰে আগতে এতিয়া নগ'লে চাবা কিন্তু গতিকে যাব লাগিব বাই বাই ব'লক এতিয়া যাওঁ আৰু আহি পাই গ'লোঁ ঘৰ আৰু ঘৰ আহি এটা আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ আছে যে মই তেজপুৰত মামাৰ ঘৰত আছোঁ কিন্তু আমাৰ মামাজনকতো এতিয়ালৈকে দেখুৱাই নাছিলোঁ কাৰণ তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে আৰু যোৱাকালি ৰাতি আহি পাইছে তো এতিয়া দেখাই দিওঁ মামা এয়া হাই আৰু আমাৰ মামা আৰু মাৰ মুখখনত কিমান
মিল আছে হয়নে মাৰ মেল ভাৰ্চন লাগিছে একদম কি খবৰ কোৱা একদম বঢ়িয়া তামাম একদম খিনাইয়ে গৈছে মামা সকলোলে বেমাৰ হ'ব যে সেইকাৰণে খিনাইছে কিন্তু নতুনকৈ ছ'চিয়েল মিডিয়াত আহিছে তেওঁ ভিডিঅ'বিলাক চাই পেলাই আপোনালোকে ভাল ভাল কমেণ্ট দিয়ক ভুল হ'লে আঙুলিয়াই দিব আশীৰ্বাদ কৰিব তেখেত আগুৱাই যাবৰ কাৰণে আৰু এটা পাহৰি গৈছিলোঁ লগতে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে থেংক ইউ তেতিয়ালৈকে বাই বাই আকৌ আহিম এটি নতুন ব্লগৰ লগত বাই বাই আৰু জয় আই অসম অসম জয় অসম